সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আমি ক্লাছ 10ৰ সায়েন্সৰ ইম্পৰ্টেণ্ট এটা চেপ্টাৰ ডিছকাছ কৰিবলৈ ওলাইছোঁ। সেই চেপ্টাৰটোৰ নাম হৈছে কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। এতিয়া এই চেপ্টাৰটো ডিছকাছ কৰাৰ আগতে কেইটামান কথা মই ডিছকাছ কৰিব খুজিছোঁ। এই যে চেপ্টাৰটো আছে সেইটো তোমালোকৰ ক্লাছ 10ৰ ক'ব গ'লে বেচিক। এই চেপ্টাৰটোৰ লগত যিমান সৰু সৰু কনচেপ্ট জড়িত থাকিব সবকেইটা কনচেপ্ট তোমালোকক মনত ৰাখিব লাগিব। আৰু এই সৰু সৰু কনচেপ্ট কেইটা তোমালোকৰ আপকামিং যিকেইটা চেপ্টাৰ আহিব তাত ইউজ কৰিব লাগিব। গতিকে চেপ্টাৰটোক এজ এ বেচিক যদিও কিন্তু তোমালোকে অৱহেলা নকৰিবা আৰু ভালকৈ কনচেপ্ট কেইটা মনত ৰখাৰ চেষ্টা কৰিবা। এইখিনি কথা আছিল। এতিয়া আমি টপিক্সৰ ভিতৰত সোমাওঁ। প্ৰথমত নামটো কি আছে? কেমিকেল ৰিয়েকশ্যন এণ্ড কেমিকেল ইকুৱেশ্যন। প্ৰথমত জানিব লাগিব একচুৱেলি কেমিকেল ৰিয়েকশ্যনটো কি হয়। এতিয়া কেমিকেল ৰিয়েকশ্যনৰ যদি তোমালোকে ডেফিনেশ্যন দিব যোৱা আমি ক'ম দুটা বা তাতকৈ বেছি ৰিয়েক্টেণ্টটো কি হ'ব? কম্বাইনাৰ হ'ব। এতিয়া ৰিয়েক্টন কি এইবিলাক বুজাই দিম। দুটা বা তাতকৈ বেছি ৰিয়েক্টেণ্ট কম্বাইন হৈ কি হ'ব? এটা নিউ ছাবষ্টেন্স প্ৰডিউচ কৰিব। আৰু যিটো নিউ ছাবষ্টেন্স প্ৰডিউচ কৰিব সেই ছাবষ্টেন্সটোক আমি কি বুলি ক'ম? প্ৰডাক্ট বুলি ক'ম। এতিয়া এই ৰিয়েক্টনটোৰ পৰা যে প্ৰডাক্টৰ ফৰ্মেশ্যন হ'ল এইটোটা কি হ'ল? প্ৰচেছৰ জৰিয়তে হৈছে। সেই প্ৰচেছটোক আমি কি বুলি ক'ম? কেমিকেল ৰিয়েকশ্যন বুলি ক'ম। তাৰমানে দুটাৰ মাজত কিবা ৰিয়েকশ্যন হোৱাৰ পিছতহে এইটো ফৰ্মেশ্যন হৈছে গ'ল। এতিয়া ইকুৱেশ্যন কাক ক'ব? এতিয়া এই কেমিকেল ৰিয়েকশ্যনটো যে হ'ল তাত কি হ'ল? আমি যি ৰিয়েক্টন ল'লোঁ তাৰ কি হ'ল? কেমিকেল ফৰ্মুলাও আছে। সেই কেমিকেল ফৰ্মুলা বা চিম্বল আমি ইউজ কৰিম। ইউজ কৰি যিটো আমি প্ৰডাক্ট পাম সেইটোৰ কেমিকেল ফৰ্মুলা আৰু চিম্বল ইউজ কৰিম। কৰাৰ পিছত আমি দেখিম এটা ইকুৱেশ্যন ফৰ্মেশ্যন হৈছে। সেই ইকুৱেশ্যনটোক আমি কি বুলি ক'ম? কেমিকেল ইকুৱেশ্যন বুলি ক'ম। কাৰণ তাত কেমিকেলে ইনভলভ হৈ থাকিব যে সেইকাৰণে নামটো হৈছে কেমিকেল ইকুৱেশ্যন। এতিয়া যদি তোমাক এটা এক্সাম্পল হিচাপত বুজাই দিওঁ, যেনেকৈ আছে তোমালোকৰ কি হাইড্ৰজেন গেছ, ইয়াৰ লগত যদি আমি অক্সিজেন গেছটো ৰিয়েক্ট কৰাওঁ তেতিয়াহ'লে কি প্ৰডিউচ হয়? ৱাটাৰ। এই ৱাটাৰটো কি হ'ল? লিকুইড হয়। এতিয়া গেছৰ পৰা কি হ'ল? লিকুইড ফৰ্মেশ্যন হ'ল। ডেট মিনছ এইটো কি হ'ল? প্ৰডাক্ট। আৰু এই দুটা কি হ'ল? ৰিয়েক্টেণ্ট। অ'কে, ডেট মিনছ ইয়াত দুটা ৰিয়েক্টেণ্ট কম্বাইনেশ্যন হৈ কি হ'ল? প্ৰডাক্ট ফৰ্মেশ্যন হ'ল। এই প্ৰচেছৰ জৰিয়তে যে হ'ল এইটোক আমি কি বুলি ক'ম? কেমিকেল ৰিয়েকশ্যন বুলি ক'ম। এতিয়া চোৱা এই ৱাটাৰ আমি ইউজ কৰিলোঁ, তাৰপিছত অক্সিজেন ইউজ কৰিলোঁ, এইটো কি হ'ল? এটা কেমিকেল হয়নে নহয়? এতিয়া এই কেমিকেলৰ কি হয়? এজ এ চিম্বল ইউজ কৰিছোঁ। অ'কে, চিম্বল আৰু ফৰ্মুলা ইউজ কৰিছোঁ। কৰাৰ ফলত যিটো ইকুৱেশ্যন আমি পালোঁ সেই ইকুৱেশ্যনটো কি বুলি ক'ম? এজ এ কেমিকেল ইকুৱেশ্যন বুলি ক'ম। আই থিংক এইখিনি তোমালোকৰ বেচিক আৰু এক্সামত নাহেও, কিন্তু তোমালোকে বস্তুটো বুজিব লাগিব। আই থিংক তোমালোকে ক্লিয়াৰ হৈ গ'ল। এতিয়া চোৱা কৈছে কনচিডাৰ দ্য ফলোয়িং চিটুৱেশ্যন অফ ডেইলি লাইফ এণ্ড থিংক হোৱাট হেপেন্স ৱেন। তাৰমানে এই কেমিকেল ৰিয়েকশ্যনবিলাক আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত হৈ আছে যিবিলাক আমি গম নাপাওঁ। তাৰে কেইটামান এক্সাম্পল তোমালোকৰ ইয়াত দিয়া হৈছে যিবিলাকে তোমালোকে পঢ়িলে তোমালোকৰ মনত আহিব আৰু বুজিব পাৰিবা যে হয় একচুৱেলি এইবিলাকৰ মাজত কিবাটো হয় যাৰ ফলত পৰিৱৰ্তন দেখা গৈছে। ফৰ এক্সাম্পল, মিল্ক ইজ লেফ্ট এট ৰুম টেম্পাৰেচাৰ ডিউৰিং ছামাৰ। এতিয়া ছামাৰত কি হৈছে? ধৰা এটা পাত্ৰ ল'লোঁ, তাত আমি মিল্ক ৰাখিলোঁ, ইয়াত মিল্ক থলোঁ। ৰুম টেম্পাৰেচাৰ ধৰা এইটো এটা ৰুমত আছে, ঠিক আছে। আমি যে কওঁ আজি যেনেকৈ টেম্পাৰেচাৰ 30 ডিগ্ৰী চেলচিয়াছ, এই টেম্পাৰেচাৰটোক আমি কি বুলি ক'ম? এজ এ ৰুম টেম্পাৰেচাৰ বুলি ক'ম। অ'কে, এতিয়া চোৱা এইটো ৰুমৰ ভিতৰত যিমানখিনি টেম্পাৰেচাৰ হয় সেইটোকে ৰুম টেম্পাৰেচাৰ বুলি ক'ম। এতিয়া এই গাখীৰ যে আমি ল'লোঁ এইটোত কি ল'লোঁ? মিল্ক। অ'কে, এতিয়া মিল্কত কি থাকে তোমালোকে জানাই? লেক্টোবেচিলাছ বেক্টেৰিয়া থাকে, ডেট মিনছ বেক্টেৰিয়া। এতিয়া আকৌ মিল্কটো একচুৱেলি কি হয়? লেক্টোজ চুগাৰ হয়, লেক্টোজ চুগাৰ। অ'কে, এই লেক্টোজ চুগাৰত কি কৰিব? বেক্টেৰিয়াটোৱে ৰিয়েক্ট কৰিব। ৰিয়েক্ট কৰাৰ ফলত কি হ'ব? এইটোক লেক্টিক এচিড লৈ পৰিৱৰ্তন কৰে। ডেট মিনছ এই লেক্টোজ চুগাৰৰ পৰা যে লেক্টিক এচিড লৈ পৰিৱৰ্তন হ'ল, ডেট মিনছ মিল্কৰ পৰা যে কাৰ্ড ফৰ্মেশ্যন হ'ল, এই কাৰ্ড ফৰ্মেশ্যনটো কি? মিল্কটো কি হৈছে তোমালোকৰ? লিকুইড, হয়নে? কাৰ্ডটো কি? দৈটো কি হৈছে? এজ এ চলিড হিচাপত দেখা যায়, গোটা গোটা দেখা যায়। তাৰমানে এই পৰিৱৰ্তন যে তোমালোকে ডেইলি দেখি আছা সেই তাৰ মাজত কি হৈছে? বেক্টেৰিয়া ৰিয়েকশ্যন কৰাৰ ফলতহে এই চেঞ্জটো তোমালোকে দেখা পাইছা। তাৰমানে তাত কি হ'ল? কেমিকেল চেঞ্জ ৰিয়েকশ্যন হৈ গৈছে। আই থিংক তোমালোকে বুজিব পাৰিছা। তাৰপিছত এন আইৰণ
তাৱা আইৰণৰ কি আছে তাৱা আছে পেন আছে নেইল আছে ইজ লেফ্ট এক্সপ'জ টু হিউমিড এয়াৰ এতিয়া বুজিব লাগিব হিউমিড এয়াৰ মানে কি এই হিউমিড এয়াৰ মানে তাত থাকিব অক্সিজেন আৰু ৱাটাৰ থাকিব এই অক্সিজেন ৱাটাৰ থকা এয়াৰটোক আমি হিউমিড এয়াৰ বুলি ক'ম তাৰ মানে আমি যে কওঁ শীত পৰা নিয়ৰ এইটো হৈছে তোমালোকৰ হিউমিড এয়াৰ এতিয়া যদি এটা তাৱা তুমি ৰাখা ধৰি লোৱা এইটো এটা তাৱা ৰাখিলোঁ এই টাৱাৰটোত কি আছে যদি ধৰা আইৰণ আছে ওকে এতিয়া এইটোত কিয় ৰিয়েক্ট কৰিব অক্সিজেনৰ লগত ৰিয়েক্ট কৰি কি হ'ব টাৱাৰটোত লাহে মানে মামৰ ধৰিব আমি যে কওঁ মামৰ আৰু সেইটোক কি কয় ইন কেছ অফ কেমিষ্ট্ৰিত ৰাষ্টিং বুলি কয় ৰাষ্টিং ঠিক আছে দেখিবা লাহে খহি যায় এইটো তোমালোকে দেখা পাইছাই আৰু তাতো কি হয় কেমিকেল ৰিয়েকশ্যন হয় সেইকাৰণে এনেকুৱা হয় এইবিলাক এক্সাম্পল তোমালোকে দেখিছা এইটোই কৈছে গ্ৰেপছ গেট ফাৰ্মেণ্টেড ইয়াত এটা কথা কৈছে গ্ৰেপছ মানে কি হয় মানে আমি যে কওঁ আঙুৰ এইটো কি হয় ফাৰ্মেণ্টেড হয় ফাৰ্মেণ্টেড যেতিয়া হয় তেতিয়া কি প্ৰডিউচ হয় এইটো তোমালোকক মনত ৰাখিব লাগিব গ্ৰেপছ একচুৱেলি কি হয় এটা মানে চুগাৰ হয় গ্ৰেপছটো এতিয়া চোৱা গ্ৰেপছত একচুৱেলি যদি আমি কওঁ চুগাৰ একচুৱেলি ফৰ্মুলা কি যেনে গ্লুকোজ ফৰ্মুলা C6H12O6 এই গ্লুকোজটো যেতিয়া কি কৰা হয় এটা এনজাইম ৰিয়েক্ট কৰে এনজাইমটোৰ নাম কি হয় জাইমেছ আৰু ইন প্ৰেজেন্স অফ ইষ্ট এতিয়া এই গ্লুকোজটো যেতিয়া ইষ্টে ৰিয়েক্ট কৰিব এনজাইম থাকিব লাগিব কি জাইমেছ তেতিয়া কি কৰিব এই গ্লুকোজটো যে আছে সেইটো পৰিৱৰ্তন হৈ কি হ'ব C2H5OH এইটোক আমি কি কওঁ ইথানল বুলি কওঁ এইটোক আমি কি বুলি ক'ম ইথানল বুলি ক'ম C2H5OH প্লাছ আৰু কাৰ্বন ডাই অক্সাইড এই যেতিয়া তোমালোকৰ ফাৰ্মেণ্টেশ্যন বুলি ক'ব গ্ৰেপছৰ তেতিয়া তোমালোকক মনত ৰাখিব লাগিব এটা ইথানল ফৰ্মেশ্যন হ'ব আৰু এটা কাৰ্বন ডাই অক্সাইড গেছ ফৰ্মেশ্যন হ'ব তো জাষ্ট এই বস্তুটো জানি ল'লে হ'ল বাকী তোমালোকৰ এতিয়া ইমানখিনি নালাগে আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গ'ল ইয়াত যেনেকৈ ফুড ইজ কুক যেতিয়া আমি খাদ্যটো বইল কৰোঁ তেতিয়া কি হয় এইটো তোমালোকে দৈনন্দিন জীৱনত দেখা পাইছা ফুড গেটছ ডাইজেষ্টেড ইন আৱাৰ বডি যেতিয়া আমি খাদ্যটো আমাৰ বডিৰ ভিতৰত লওঁ মানে মানৱ দেহৰ ভিতৰত যায় তেতিয়া কি ডাইজেষ্টেড ফুডটো কি হয় গুৰি হৈ যায় গুৰি হৈকে তাত পাচন ক্ৰিয়া সংঘটিত হয় মানে এক প্ৰকাৰ ডাইজেশ্যন সংঘটিত হয় এইবিলাকো তোমালোকৰ ভিতৰত ৰিয়েকশ্যন হয় তোমালোকে পাইছা মানে ষ্টমাকত কি থাকে HCl গেছ থাকে হাইড্ৰক্লৰিক এচিড থাকে তো সেইবিলাক পাচন ক্ৰিয়াত সহায় কৰে ঠিক আছে তো এইবিলাক আমাৰ দৈনন্দিন জীৱনত হৈ আছে আচ্ছা উই ৰেছপেয়াৰ আমি উশাহ যে লওঁ আৰু উশাহত আমি কি কৰোঁ অক্সিজেন গেছটো ভিতৰত লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইডটো বাহিৰ কৰি দিওঁ তো ইনস্পেয়াৰ আৰু এক্সপেয়াৰ তো এই বস্তুটো তোমালোকে পাবাই বাছ এইখিনি ইয়াত কৈছে ৰেছপেয়াৰ মানে আমি ৰেছপেয়াৰত কি কৰোঁ মানে অক্সিজেন গেছটো কি কৰোঁ ৰেছপেয়াৰটো একচুৱেলি আমি দুই কেজত কৰিব পাৰোঁ এটা হৈছে ইনস্পিৰেশ্যন এটা হৈছে এক্সপিৰেশ্যন ইনস্পিৰেশ্যন মানে বাহিৰৰ বস্তুবিলাক আমি ভিতৰত লওঁ আৰু এক্সপিৰেশ্যন মানে ভিতৰৰ বস্তুবিলাক আমি বাহিৰত লৈ যাওঁ ঠিক আছে তো এই বস্তুটোৱে তোমালোকে ইয়াত পাইছাই এতিয়া চোৱা কি কৈছে ইন অল দ্য এবভ চিটুৱেশ্যন দ্য নেচাৰ এণ্ড আইডেণ্টিফাই দ্য ইনিচিয়েল ছাবষ্টেঞ্চেছ চাম হোৱাট চেঞ্জ তাৰ মানে এতিয়া এই ৰিয়েকশ্যন কেইটা যে পালা ইয়াত কৈছে ইয়াত কি হৈছে এই বস্তুবিলাকৰ নেচাৰ আৰু কিবিলাক চেঞ্জ হৈ গৈছে যেনেকৈ গাখীৰৰ পৰা যে দৈ হ'ল তাৰ কি হ'ল নেচাৰ কেইটাটো চেঞ্জ হৈ গ'ল এই বস্তুটোৱে কৈছে উই হেভ অলৰেডি লাৰ্ণ এবাউট ফিজিকেল এণ্ড কেমিকেল চেঞ্জেছ অফ মেটাৰ ইন আৱাৰ প্ৰিভিয়াছ ক্লাছেছ এতিয়া চোৱা ইয়াত দুটা বস্তু পালা এটা কি হ'ল তোমালোকৰ ফিজিকেল চেঞ্জ আৰু এটা হ'ল তোমালোকৰ কেমিকেল চেঞ্জ এই দুটা বস্তু তোমালোকে ক্লাছ 9ত পাই আহিছে কৈছে ফিজিকেল চেঞ্জটো কি হয় ৰিভাৰ্চিবল প্ৰচেছ হয় আৰু কেমিকেল চেঞ্জটো হৈছে ইৰিভাৰ্চিবল প্ৰচেছ এতিয়া এই ফিজিকেল চেঞ্জটোত কি হয় কোনো ধৰণৰ নিউ ছাবষ্টেঞ্চ প্ৰডিউচ নহয় ফিজিকেল চেঞ্জত কোনো ধৰণৰ নতুন ছাবষ্টেঞ্চটো প্ৰডিউচ নহয় কিন্তু এই কেমিকেল চেঞ্জত নতুন ছাবষ্টেঞ্চটো প্ৰডিউচ হয় বুজিব পাৰিছা তাৰপিছত এই ফিজিকেল চেঞ্জত যিমান কেইটা মানে ধৰা এলিমেণ্ট ইউজ হ'ব এই এলিমেণ্ট কেইটাৰ কোনো আইডেণ্টিটি মানে পৰিৱৰ্তন নহয় ইয়াত যিমান কেইটা ইউজ হ'ব সেইকেইটাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহ'ব কিন্তু এই কেমিকেল চেঞ্জত কি হ'ব যিকেইটা ইউজ কৰিবা মানে এলিমেণ্ট সেইকেইটাৰ কি হয় আইডেণ্টিটিটো পৰিৱৰ্তন হ'ব এতিয়া যদি আমি ফিজিকেল চেঞ্জ এটা লওঁ মানে কি হ'ব মেল্টিং অফ আইচ MELTING মেল্টিং অফ আইচ এইটো হ'ল তোমালোকৰ ফিজিকেল চেঞ্জৰ এক্সাম্পল এতিয়া যদি কেমিকেল চেঞ্জটো লওঁ কেমিকেল চেঞ্জৰ এটা এক্সাম্পল কি হ'ব বাৰ্নিং অফ মেগনেছিয়াম এইটো তোমালোকৰ ৰিবন এইটো পাবাই
বাৰ্ণিং অফ মেগনেছিয়াম ৰিবন ইয়াত এক্সাম্পলটো পাবা তো এইটো হৈছে তোমালোকৰ ফিজিকেল চেঞ্জ আৰু কেমিকেল চেঞ্জৰ মাজত ডিফাৰেঞ্চ তো এইবিলাক পায়ে আহিছা অলপ থুলমূল আইডিয়াটো দি দিলোঁ এতিয়া চোৱা ইয়াত কি কৈছে You may perhaps be wondering as to what is actually meant by a chemical reaction. এতিয়া এই আমি যে কেমিকেল ৰিয়েকশ্যনটো পালোঁ একচুৱেলি কি হয় এই সবকেইটা তিনিটা এক্টিভিটিৰ সহায়ত তোমালোকে দেখা পাবা ইয়াত তোমালোকৰ চেপ্টাৰত তিনিটা এক্টিভিটি অলৰেডি দিয়া হৈছে এই কেমিকেল ৰিয়েকশ্যনৰ বিষয়ে একচুৱেলি কেনেকৈ হয় এই তিনিটা এক্টিভিটিৰ ভিতৰত প্ৰথম এক্টিভিটিটো চোৱা কি কৈছে This activity needs teacher's assistant. এতিয়া এই প্ৰথম এক্টিভিটিটো কৰিবলৈ হ'লে টিচাৰৰ আগত কৰিব কৈছে আৰু ষ্টুডেণ্টক আই গ্লাছ এটা ল'ব কৈছে এইটো ৰিকুৱাৰমেণ্ট কৈছে ওকে প্ৰথমত কি কৈছে ক্লিন এ মেগনেছিয়াম ৰিবন about 3 to 4 cm long by rubbing it with sandpaper. তাৰ মানে কৈছে ধৰি লোৱা এইটো এটা মেগনেছিয়াম ৰিবন ওকে এই মেগনেছিয়াম ৰিবনটো প্ৰথমত কি কৰি ল'ব কৈছে ক্লিন কৰি ল'ব কৈছে কাৰণ ইয়াত কি থাকে মেগনেছিয়াম থাকিবই মেগনেছিয়াম ৰিবন যেহেতু আৰু এয়াৰত কি থাকে এয়াৰত বিভিন্ন ধৰণৰ গ্যাস থাকে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আৰু বহুত ধৰণৰ গ্যাস থাকে এতিয়া এই এয়াৰৰ লগত ৰিয়েকশ্যন কৰি কি হ'ব মেগনেছিয়াম অক্সাইড এই মেগনেছিয়াম অক্সাইডটো ফৰ্মেশ্যন হ'ব ওকে এতিয়া মেগনেছিয়াম অক্সাইডটো ফৰ্মেশ্যন হোৱাৰ লগে লগে ইয়াৰ সাৰফেসত কি হ'ব জমা হ'ব ধৰিব ওকে এই কাৰণে যেতিয়া সাৰফেসত থাকিব তেতিয়া এটো ভালকৈ ৰিয়েকশ্যন নহ'ব যাতে ভালকৈ ৰিয়েকশ্যন হয় সেই কাৰণে প্ৰথমত কি কৰিব লাগিব ক্লিন কৰি ল'ব লাগিব কিহৰ জৰিয়তে বাই স্যান্ড পেপাৰ উইথ স্যান্ড পেপাৰৰ জৰিয়তে হেটো ক্লিন কৰি ল'ব লাগিব ফাৰ্ষ্টত কাম কি হেটো ক্লিন কৰি লোৱা ওকে তাৰ পিছত এই ৰিবনটো কি হ'ব এইটোকে টং এই বস্তুটো কি কয় টং বুলি কোৱা হয় এই ৰিবনৰ এটা মাতত এই টংৰ জৰিয়তে মানে ধৰি ল'ব লাগিব ধৰি লৈ তাৰ পিছত কি কৈছে বাৰ্নাৰ এই বাৰ্নাৰ এটো বাৰ্নাৰ বুলি কোৱা হয় এতিয়া চোৱা এই এটো বাৰ্নাৰ হয় এতে বাৰ্নাৰৰ ওপৰত যে জুইটো জ্বলিছে এটোক আমি কি বুলি কম ফ্লেম বুলি কম ওকে এতিয়া এই ৰিবনটো কি হ'ল এই ৰিবনটো এই ফ্লেমত ধৰিব লাগিব যেতিয়া এই ৰিবনটো আমি ফ্লেমত ধৰিম আৰু তলত এটা টেবুলটো আছে এটোত কি হ'ব এটা আমি কি লম এটোত এটা ওয়াচ গ্লাস লম এটো কি হ'ল ওয়াচ গ্লাস ওকে যেতিয়া আমি এই ইয়াত বস্তুটো ধৰিম ৰিবনটো ধৰিম আৰু এটোটা ফ্লেম মানে কি জুই তেতিয়া কি কৰিব ইয়াত হৰু মানে টুকুৰা মানে এনেকৈ পৰি এই ইয়াত ওয়াচ গ্লাছত জমা হ'ব এই ওয়াচ গ্লাছত যে জমা হ'ব আৰু এই মেগনেছিয়াম ৰিবনটো যে আছে এটো জ্বলালো তেতিয়া কি হ'ব মেগনেছিয়াম ডেজিং এটোকে মেগনেছিয়াম ডেজিলিঙৰ এটা ফ্লেম মানে হোৱাইট ফ্লেম প্ৰডিউস হ'ব আৰু এই হোৱাইট ফ্লেমটোৰ জৰিয়তে কি হ'ব মেগনেছিয়ামৰ এটা হোৱাইট পাউডাৰ এটো কি হ'ব হোৱাইট পাউডাৰ ইয়াত প্ৰডিউস হ'ব এই হোৱাইট পাউডাৰ বিলাকক কি বুলি কোৱা হয় মেগনেছিয়াম অক্সাইড বুলি কোৱা হয় ইয়াত তোমালোকে দেখা পাইছা ইয়াত হৰু এনেকৈ পৰি ইয়াত দেখা কিমানখিনি আছে এইকেইটা কি হ'ব মেগনেছিয়াম অক্সাইড বুলি কোৱা হ'ব আৰু এটো কি কালাৰ হোৱাইট কালাৰ আই থিংক তোমালোকে এই এক্সপেৰিমেন্টটো ভালকৈ বুজি পাইছে এটো তোমালোকে ঘৰতো টেস্ট কৰিব পাৰা কিন্তু কি লাগিব যিকেইটা ইম্পৰ্টেন্ট বস্তু মানে কি কথা তোমালোকৰ আই গ্লাसेस লাগিব আৰু টিচাৰৰ প্ৰেজেন্সত কৰিব কৈছে ওকে এইখিনি হৈ গ'ল তোমালোকৰ ফাৰ্স্ট এক্টিভিটি এতিয়া এক্টিভিটিটো কৰাৰ পিছত কি অবজাৰভেশন পাবা এটো চোৱা ইউ মাস্ট হ্যাভ অবজাৰ্ভ দ্যাট মেগনেছিয়াম অর ৰিবন বাৰ্নস উইথ এ ডেজিলিং হোৱাইট ফ্লেম মানে এই যে মেগনেছিয়াম ৰিবনটো কি হ'ব ডেজিলিং হোৱাইট ফ্লেমত মানে বাৰ্নস কৰা হ'ব এন্ড চেঞ্জেস ইনটু হোৱাইট পাউডাৰ আৰু মানে ডেজিলিং হোৱাইট ফ্লেমত যেতিয়া তুমি এটো বাৰ্ন কৰিবা মানে গৰম কৰিবা তেতিয়া কি হ'ব এটো চেঞ্জ হৈ যাব হোৱাইট পাউডাৰলৈ চেঞ্জ হৈ যাব দিস পাউডাৰ ইজ মেগনেছিয়াম অক্সাইড মই ক'লো সেই পাউডাৰটো কি বুলি কওঁ মেগনেছিয়াম অক্সাইড বুলি কোৱা হ'ব It is formed due to the reaction between magnesium and oxygen in presence of air. এই magnesium oxide যে produce হৈছে that means এটো কি magnesium কি কৰিব এয়াৰত অক্সিজেন থাকিব এটোৰ লগত ৰিঅ্যাকশন কৰি কি হ'ব magnesium oxide টো produce হ'ব এইটোই কথাটো কৈছে I think তোমালোকৰ ক্লিয়াৰ হৈ গৈছে এক্টিভিটি 1 2 এতিয়া যদি আমি এক্টিভিটি 1.2 লৈ চাও কি চোৱা টেক lead nitrate solution in a test tube ধৰি লোৱা এটো এটা কি হ'ল টেষ্ট টিউব ললো এতিয়া এই টেষ্ট টিউবত কি কৈছে lead nitrate এতিয়া lead nitrateৰ ফৰ্মুলাটো জানিব লাগিব PbNO3 এই এটো কি বুলি কোৱা হয় lead nitrate বুলি কোৱা হয় তোমালোকে অলৰেডি কেমিক্যাল ফৰ্মুলা কেনেকৈ লিখা ক্লাস 9 ত পাই আহিছা ওকে
তো সেইবিলাক তোমালোকে যদি মনত নাই ক'বা মই এইটোৰ এক্সট্ৰা এটা ভিডিঅ' বনাই দিম বাট এইবিলাক পাই আহিছা তো সেইকাৰণে এইবিলাক অলপ মানে ডিছকাছ নকৰিলোঁ ইয়াত মই কি ল'লোঁ এই লেড নাইট্ৰেট ল'লোঁ PbNO3 হল 2 লেড নাইট্ৰেট ল'লোঁ তাৰপিছত কি কৈছে এড পটাছিয়াম আয়োডাইড আৰু ইয়াত কি ল'ব কৈছে তোমালোকৰ পটাছিয়াম আয়োডাইড মানে Ki এইটো কি কয় পটাছিয়াম আয়োডাইড বুলি কোৱা হয় যেতিয়া এই দুটা যে আমি ল'লোঁ এটা টেষ্ট টিউবত তাৰ মানে দুটা লোৱাৰ লগে লগে কি হ'ল ইয়াৰ মাজত ৰিয়েকশ্যন হ'ব যেতিয়া ৰিয়েকশ্যন হ'ব কি কি চেঞ্জ দেখা পাম যেনেকৈ PbNO3 হল 2 ইয়াত ৰিয়েক্ট কৰিব পটাছিয়াম আয়োডাইড এতিয়া এই লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ দুটা কি হয় কালাৰলেছ হয় কালাৰলেছ যেতিয়া হয় আৰু দুটাৰ মাজত যেতিয়া ৰিয়েকশ্যন কৰিব কি হ'ব PbI2 ফৰ্মেশ্যন হ'ব এতিয়া এই PbI2 যে ফৰ্মেশ্যন হ'ল আৰু প্লাছ KNO3 টু প্ৰডিউচ হ'ল এতিয়া এই PbI2 লেড আয়োডাইড এইটো হৈছে কি তোমালোকৰ ইয়েলো কালাৰ হ'ব এতিয়া ইয়াত কি হ'ল কালাৰলেছ এই কালাৰলেছৰ পৰা কি হ'ল কালাৰ দেখা পালোঁ কিয় দেখা পালোঁ তাৰ মানে দুটাৰ মাজত ৰিয়েকশ্যন হোৱাৰ পিছতে আমি কি দেখা পালোঁ এটা কালাৰলেছৰ পৰা আমি কালাৰটো দেখা পালোঁ ঠিক আছে তাৰ মানে কেমিকেল ৰিয়েকশ্যন হ'লেও আমাৰ কি হ'ব কালাৰৰ চেঞ্জো দেখা পোৱা যাব তো এইখিনি এক্টিভিটি 2ত কৈছে আই থিংক তোমালোকে বুজিব পাৰিছা এতিয়া চোৱা তোমালোকৰ এক্টিভিটি 3 লৈ আহোঁ এক্টিভিটি 2 বুজি পাইছা ওকে এতিয়া আমি এক্টিভিটি 3 লৈ আহোঁ এক্টিভিটি 3 কি কৈছে টেক এ ফিউ জিংক গ্ৰেনুলছ ইন এ কনিকেল ফ্লাক্স অৰ টেষ্ট টিউব ইয়াত তোমালোকৰ গোটেইটো দিয়া আছে এইটো কি বুলি কোৱা হয় কনিকেল ফ্লাক্স বুলি কোৱা হয় আৰু তলত কি ল'ব কৈছে টেক এ জিংক গ্ৰেনুলছ আৰু তলত দেখে এইবিলাকক জিংক গ্ৰেনুলছ বুলি কোৱা হয় তো ল'লোঁ তাৰপিছত কৈছে এড ডাইলুট হাইড্ৰক্লৰিক এচিড এই হাইড্ৰক্লৰিক এচিডৰ কেমিকেল ফৰ্মুলা হ'ল HCl and a sulfuric acidৰ ফৰ্মুলা H2SO4 I think clear to this এতিয়া এই হাইড্ৰক্লৰিক এচিড আৰু সালফিউৰিক এচিডক কি কৈছে ইয়াত এড কৰিব কৈছে দুটাৰ যিকোনো এটা ল'ব কৈছে দুটা নহয় যিকোনো এটা তুমি যদি ডাইলুট HCl লও তথাপি হ'ব আৰু সালফিউৰিক এচিড লও চলি যাব একো প্ৰবলেম নাই কিন্তু এটাই ল'ব লাগিব এতিয়া দেখিলো যদি ডাইলুট সালফিউরিক এসিডটো লোৱাৰ লগে লগে কি হ'ব এই জিংক গ্ৰেনুল আৰু সালফিউরিক এসিডৰ মাজত ৰিয়েকশ্যন স্টাৰ্ট হ'ব এতিয়া চোৱা জিংক প্লাস H2SO4 এই দুটাৰ মাজত কি হ'ব ৰিয়েকশ্যন স্টাৰ্ট হ'ব ৰিয়েকশ্যন হোৱাৰ ফলত কি প্ৰডিউস হ'ব ZnSO4 plus H2 এই H2 তো কি হ'ব গ্যাস এতিয়া এই দুটাৰ মাজত ৰিয়েকশ্যন হৈ তোমালোকে ইয়াত চোৱা এই দেখাই এনেকৈ বাবলস প্ৰডিউস হৈছে এই বাবলস বিলাক একচুয়ালি কি হয় গ্যাস হয় আৰু এই গ্যাসটো কি হৈছে হাইড্ৰোজেন গ্যাস এই হাইড্ৰোজেন গ্যাস এই তলত দেখা গ্লাস টিউব লৈছে এই গ্লাস টিউবৰ জৰিয়তে ওপৰলৈ আহি যাব I think তোমালোকে বুজি পাইছা that means ইয়াত কি হৈছে ইভলভ হৈছে এই কেমিক্যাল যে ৰিয়েকশ্যনটো হ'ল এই কেমিক্যাল ৰিয়েকশ্যন তোমালোকে কি দেখা পালা গ্যাস ইভলভ হৈছে এতিয়া ইয়াতো আৰু তোমালোকৰ মানে একো মানে নাই I think তোমালোকৰ একদম কনসেপ্ট ক্লিয়াৰ হৈ গ'ল এতিয়া চোৱা কি কৈছে Do you observe anything happening around the zinc granules? এতিয়া এই গ্ৰেনুলছত কিবা তুমি অবজাৰ্ভ কৰিব পাৰিছানে কাৰণ পাৰিছো ইয়াত দেখা সৰু সৰু বাবলস প্ৰডিউস হৈছে জিংক গ্ৰেনুলছৰ পৰা হয় না নহয় ইয়াত বাবলস প্ৰডিউস হৈ গ'ল এটা অবজাৰভেশন দেখিলো Touch the conical flux or test tube. Is there any change in that its temperature? এতিয়া কৈছে এই conical flux টো যদি তুমি টাচ কৰা তেতিয়া তাত কিবা চেঞ্জ মানে টেম্পারেচার কিবা পৰিৱৰ্তন দেখা পাবানে बिल्कुल দেখা পাম কাৰণ যেতিয়া এই দুটাৰ মাজত ৰিয়েকশ্যন হ'ব তেতিয়া কি হ'ব হিট ৰিলিজ হ'ব হিট যেতিয়া ৰিলিজ হ'ব তেতিয়া কি হ'ব এই বস্তুটো মানে কনিকেল ফ্লাক্সটো লাহে লাহে গৰম হ'ব দ্যাট মিন্স ইয়াৰ টেম্পারেচাৰৰ পৰিৱৰ্তন আমি দেখা পাম ওকে মই এইখিনি ক্লিয়াৰ কৰি দিলো আৰু মই তোমাক কম কিয় টেম্পারেচাৰটো দেখা পালা এটো বুজাই দিম এতিয়া চোৱা from the above three activities এই তিনিটা activities আমি কৰিলো ইয়াত কি কৈছে we can say that any of the following observation help us to determine whether a chemical reaction has taken place তাৰ মানে এই যিমান কেটা অবজারভেশন আমি পালো তিনটা রিঅ্যাকশন কৰি এই রিঅ্যাকশনৰ পৰাই যি কেটা অবজারভেশন পাইছো সেই অবজারভেশন যদি এটাতে মানে হয়
তাৰ মানে আমি ক'ব পাৰিম ইয়াত কেমিকেল ৰিয়েকশ্যন হৈছে দ্যাট মিনছ এই অবজাৰভেশ্যন কেইটা তোমালোকক মনত ৰাখিব লাগিব এই চাৰিটা অবজাৰভেশ্যনৰ ভিতৰত যিকোনো এটা অবজাৰভেশ্যন যদি কোনো এটা কেমিকেল ৰিয়েকশ্যনত দেখা পোৱা দ্যাট মিনছ তাত কিবা নহয় কিবা এটা ৰিয়েকশ্যন হৈ গৈছে এতিয়া এই অবজাৰভেশ্যন কেইটা কি আছিল ফাৰ্ষ্ট আছিল তোমালোকৰ চেঞ্জ ইন ষ্টেট দ্যাট মিনছ ষ্টেটটো কি বুজাইছে আমি যদি ষ্টেটৰ কথা কওঁ ইয়াত আমি তিনিটা ষ্টেটৰ কথা ক'ম এটা হৈছে তোমালোকৰ সলিড এটা হৈছে তোমালোকৰ লিকুইড আৰু এটা হৈছে তোমালোকৰ গ্যাস এই তিনটাক আমি ফিজিক্যাল স্টেট বুলি ক'ম আৰু ফিজিক্যাল স্টেটৰ মধ্যে তিনটাৰ ভিতৰত যিকোনো চেঞ্জ হোৱা দেখা যাব লাগিব ওকে যেনেকৈ এটা এক্সাম্পল তোমাক যদি বুজাই দিওঁ যেনেকৈ H2 + O2 এই দুটা গ্যাস ফৰ্মেশ্যন কি হ'ল লিকুইড হ'ল দ্যাট মিনছ ইয়াত ফিজিক্যালটো চেঞ্জ হৈ গৈছে ষ্টেটটো এইটো এটা তাৰ মানে ইয়াত বুজিব পাৰিব লাগিব তাৰ মানে ইয়াত এটা কেমিকেল ৰিয়েকশ্যন হৈ গৈছে ওকে এটা তোমালোকে বুজি পাইছা এতিয়া চোৱা দ্বিতীয় নম্বৰত কৈছে চেঞ্জ ইন কালাৰ এতিয়া চোৱা অলপ আগতে মই এই অবজাৰভেশ্যনটো এক্টিভিটি 1.2 ত কালাৰলেছৰ পৰা কি পালো ইয়েলো কালাৰ ওকে দ্যাট মিনছ কালাৰলেছৰ পৰা যে ইয়েলো কালাৰটো আহে এইটো এটা কি অবজাৰভেশ্যন হৈ গৈছে দ্যাট মিনছ ইয়াতো কেমিকেল ৰিয়েকশ্যন হৈ গৈছে ওকে এতিয়া হ'ল 2 নম্বৰ এতিয়া তৃতীয় নম্বৰটো কি কৈছে ইভলিউশ্যন অফ গ্যাস এতিয়া চোৱা এই ইয়াত কি হ'ল গ্যাস প্ৰডিউস হ'ল যদি গ্যাসও প্ৰডিউস হয় দ্যাট মিনছ ইয়াতো কি হ'ল কেমিকেল ৰিয়েকশ্যন হৈছে ফৰ্থ ইজ চেঞ্জ ইন টেম্পাৰেচাৰ এতিয়া এই টেম্পাৰেচাৰ যেটো আছে এতিয়া টেম্পাৰেচাৰ চেঞ্জ দ্যাট মিনছ চেঞ্জ যেতিয়া ক'ব দ্যাট মিনছ তাত দুটা বস্তু থাকিব হয় টেম্পাৰেচাৰ বাঢ়িব নহলে কমিব চেঞ্জটো এনেকৈ হয় না ওকে এতিয়া চোৱা তোমালোকৰ ৰিয়েকশ্যন এতিয়া ৰিয়েকশ্যনটো একচুয়ালি ক'ব গ'লে আমি দুটা স্টেপছত দেখিম এটা হৈছে তোমালোকৰ এক্সোথাৰ্মিক এটো এক্সোথাৰ্মিক আৰু এটা তোমালোকৰ এন্ডোথাৰ্মিক এতিয়া চোৱা এই এক্সোথাৰ্মিক আৰু এন্ডোথাৰ্মিকটো কেনেকৈ তোমালোকক বুজিবা এতিয়া চোৱা এটো কি ৰিয়েক্টেন্ট এই ৰিয়েক্টেন্টৰ পৰা আমি কি পালো প্ৰডাক্ট পালো ৰিয়েক্টেন্টৰ পৰা কি পালো প্ৰডাক্ট পালো কিন্তু তাৰ লগতে কি পালো অলপমান হিট পালো এতিয়া চোৱা এই প্ৰডাক্টৰ পিনে যে আমি হিটটো পালো দ্যাট মিনছ এই হিটটো কি হৈছে ৰিলিজ হৈছে হিটটো ৰিলিজ হোৱাৰ কাৰণে এটো কি বুলি কোৱা হ'ব এক্সোথাৰ্মিক বুলি কোৱা হ'ব ওকে এই যেতিয়া হিটটো ৰিলিজ হ'ল দ্যাট মিনছ টেম্পাৰেচাৰটো তোমালোকৰ বাঢ়ি গ'ল এতিয়া চোৱা এই ইয়াত কি হ'ব অলপ হিট ৰিলিজ হ'ব হিট ৰিলিজ হোৱাৰ লগে লগে ইয়াৰ ভিতৰত কি হ'ব টেম্পাৰেচাৰটো বাঢ়ি যাব ইয়াৰ ভিতৰত কি হ'ব টেম্পাৰেচাৰটো বাঢ়ি যাব আৰু যেতিয়া ভিতৰত টেম্পাৰেচাৰটো বাঢ়িব টেম্পাৰেচাৰ বাঢ়িলে কি হ'ব এই ফ্লাক্সটো কি হ'ব গৰম হ'ব এই কাৰণে হাতেৰে চুলে আমি গৰম অনুভৱ কৰিম আই থিংক এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ গ'ল ওকে এতিয়া চোৱা এন্ডোথাৰ্মিকটো কি হ'ব এতিয়া চোৱা এইটো এটা ৰিয়েক্টেন্ট ওকে আমি প্ৰডাক্টলৈ যাব লাগে এতিয়া এই ৰিয়েক্টটো এনে ৰিয়েকশ্যন নকৰিব যেতিয়া আমি হিট ইউজ নকৰোঁ যদি কোনো এটা বস্তু আমি হিট নিদিওঁ তাৰ মানে প্ৰডাক্ট ফৰ্মেশ্যন নহ'ব ওকে হিট দিলেহে প্ৰডাক্ট হয় এতিয়া এই যে মই হিট দিলো এই সিস্টেমটো কি বুলি কোৱা হয় এন্ডোথাৰ্মিক তাৰ মানে হিটটো দি দিলো দিয়াকে কি হ'ল এন্ডোথাৰ্মিক হৈ গ'ল যেতিয়া এন্ডোথাৰ্মিক দ্যাট মিনছ তাত কি হ'ব টেম্পাৰেচাৰটো কমি যাব কাৰণ মই হিটটো দিলোহে দিয়াৰ লগে লগে কি হ'ল টেম্পাৰেচাৰটো কমি গ'ল সেই কাৰণে এইটো কি বুলি কোৱা হ'ব এন্ডোথাৰ্মিক ৰিয়েকশ্যন বুলি কোৱা হ'ব আই থিংক এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ গ'ল এতিয়া চোৱা কেমিকেল ইকুৱেশ্যন ৰিয়েকশ্যন আৰু একো আই থিংক নুবুজাৰ নাই সবকেইটা বুজি পাবা এতিয়া চোৱা কেমিকেল ইকুৱেশ্যন ইয়াত ইম্পৰ্টেণ্ট হৈছে এতিয়া কেমিকেল ইকুৱেশ্যনক আমি বেসিক্যালি দুটা টাইপছত আমি ডিভাইড কৰিব পাৰোঁ এটা হৈছে ব্যালেন্সড কেমিকেল ইকুৱেশ্যন আৰু এটা হৈছে আনব্যালেন্সড কেমিকেল ইকুৱেশ্যন এটা কি হ'ব ব্যালেন্সড BALANCED ব্যালেন্সড আৰু এটা হ'ব আনব্যালেন্সড ওকে এতিয়া এই ব্যালেন্সড আৰু আনব্যালেন্সড কেমিকেল ইকুৱেশ্যনটো যে আছে এইটো তোমালোকক বুজিব লাগিব আৰু এই চেপ্টাৰৰ যেটো কনসেপ্ট সেইটো তোমাক আগলৈ পাবাই আৰু সেইখিনি কনসেপ্ট ষ্ট্ৰং বনাব লাগিব কেনেকৈ ব্যালেন্স কৰা হয় এতিয়া চোৱা Activity 1 we can describe as when a magnesium ribbon is burned in oxygen already এইবিলাক মই কৈছো যেতিয়া magnesium ribbonটোৱে আমি বাৰ্ন কৰিম কাৰ লগত in oxygen এয়াৰত কি থাকে অক্সিজেন থাকে ওকে it gets converted to magnesium oxide আৰু কি magnesium oxide লৈ পৰিৱৰ্তন হৈ যায় এটা মই কলো this description of a chemical reaction in a sentence form it quite long এতিয়া এই কেমিক্যাল ৰিয়েকশ্যনটো কেনেকৈ হ'ল এইটো যদি আমি মানে ফৰ্ম কৰিব যাওঁ তেতিয়া হলে কোৱাইট কি হ'ব এটা লং হৈ যাব ওকে
ইট ক্যান বি ৰিটেন ইন এ শ্বৰ্টাৰ ফৰ্ম আৰু এই কেমিকেল মানে লং ফৰ্মৰ পৰা আমি এইটো কি কৰিব পাৰোঁ শ্বৰ্ট ফৰ্মলৈ কনভাৰ্ট কৰিব পাৰোঁ দ্য চিম্পলেষ্ট ৱে টু ডু দিছ টু ৰাইট ইট ইন দ্য ফৰ্ম অফ ৱাট ইকুৱেশ্যন এতিয়া সৰু কৰিবৰ কাৰণে এতিয়া মই কি ক'লোঁ এই যে কেমিকেল ৰিয়েকশ্যনটো যে হ'ল 1.1ত এইটো যদি আমি ডিছক্ৰাইব কৰিব যাওঁ মানে লিখিব যাওঁ মানে সৰু সৰু ষ্টেপত যদি লিখিব যাওঁ তাৰমানে বহুত ডাঙৰ এইটো হ'ব গতিকে ইমান ডাঙৰটো লিখি লাভ নাই সেইটোক আমাক মানে শ্বৰ্টাৰ ফৰ্মত লিখিব লাগিব এই শ্বৰ্টাৰ ফৰ্মত লিখিব হ'লে আমি দুটা ফৰ্ম ইউজ কৰিম এটা হৈছে ৱাৰ্ড ফৰ্ম আৰু এটা আছে কেমিকেল ফৰ্ম এতিয়া ৱাৰ্ড ফৰ্ম মানে কি আমি কি ইউজ কৰিলোঁ মেগনেছিয়াম এইটোক আমি ৱাৰ্ডত লিখিলোঁ আকৌ কি ইউজ কৰিলোঁ অক্সিজেন এইটোক আমি ৱাৰ্ডত লিখিলোঁ গতিকে এই মেগনেছিয়াম আৰু অক্সিজেন এই দুটাক আমি কি বুলি ক'ম ৰিয়েক্টেণ্ট বুলি ক'ম কৈছোঁ অলৰেডি ফৰ্মেশ্যন কি হ'ল মেগনেছিয়াম অক্সাইড এইটো ৱাৰ্ডত লিখিলোঁ আৰু এইটো কি হ'ল প্ৰডাক্ট হ'ল এইটোৱে কৈছে এই যে ৱাৰ্ড ফৰ্মত লিখিলোঁ এইটো এটা কি হ'ল কেমিকেল ইকুৱেশ্যন বুলি ক'ল অ'কে এইটো কি বুলি কোৱা হ'ব ৱাৰ্ড ইকুৱেশ্যন বুলি ক'ব অ'কে ৱাৰ্ডত লিখিছোঁ সেইকাৰণে এইটো কি ক'ব ৱাৰ্ড ইকুৱেশ্যন এতিয়া কৈছে the substances that undergo chemical change in the reaction মানে ইয়াতো chemical change already হৈছে মই কৈছোৱে magnesium and oxygen are the reactants the new substances magnesium oxide মই এইবিলাক বুজাই দিছোৱে form during the reaction as a product এইখিনিও মই কৈছোঁ এইখিনি লাইন তোমালোকে পঢ়িলে কাৰণ ওপৰত বুজাই দিছোঁ তো এইখিনি একজেক্ট বস্তুটো মানে বুজাই দিছোঁ The Watt equation shows change of reactants to products through an arrow এতিয়া মানে কৈছে তোমালোকক এইখিনিও তোমালোকক বুজাই দিছোঁ এতিয়া চোৱা এইটো তোমালোকৰ ৰিয়েক্টেণ্ট এইটো তোমালোকৰ প্ৰডাক্ট আৰু এইখিনি তোমালোকৰ লেফ্ট হেণ্ড ছাইড এইটো তোমালোকৰ ৰাইট হেণ্ড ছাইড লেফ্ট হেণ্ড ছাইডত ৰিয়েক্টেণ্টবিলাক থাকিব ৰাইট হেণ্ড ছাইডত প্ৰডাক্টটো থাকিব এতিয়া এই ৰিয়েক্টেণ্টবিলাক দুটা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি মাজত এটা প্লাছ ইউজ কৰোঁ ঠিক প্ৰডাক্টত যদি আৰু এটাতকৈ বেছি ফৰ্মেশ্যনত তাতো আমি প্লাছ ইউজ কৰিম অ'কে এইখিনি কৈছে তাৰপিছত আৰু এই ডাইৰেকশ্যনটো আছে এই এনেকুৱা ডাইৰেকশ্যন দিয়া মানে এই ৰিয়েক্টেণ্টৰ পৰা আমি প্ৰডাক্টৰ ছাইডলৈ গতি কৰি আছোঁ এইখিনিয়ে কৈছে এই লাইনখিনি পঢ়িলে তোমালোকে বুজি পাবা আৰু এইখিনি তোমালোকক বুজাই দিছোঁ মই আই থিংক এইখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া চোৱা ৰাইটিং এ কেমিকেল ইকুৱেশ্যন আমি কেনেকৈ আমি কেমিকেল ইকুৱেশ্যনক লিখিব পাৰোঁ এতিয়া চোৱা কৈছে ইজ দেয়াৰ এনি আদাৰ শ্বৰ্টাৰ ৱে ফৰ ৰিপ্ৰেজেণ্টিং কেমিকেল ইকুৱেশ্যন মানে ইয়াতকৈ আৰু সৰু কিবা পন্থা আছে নেকি মানে কেমিকেল ইকুৱেশ্যন লিখাৰ Chemical equation can be made more concise and useful if we use chemical formula instead of words. এতিয়া চোৱা প্ৰথমত আমি কি ক'লোঁ ৱাৰ্ড ইকুৱেশ্যন পালোঁ এতিয়া এই ৱাৰ্ড ইকুৱেশ্যনৰ পৰা আমি যদি আমি কেমিকেল ফৰ্মুলা বা আমি কেমিকেল চিম্বল ইউজ কৰোঁ তেতিয়াহ'লে এই বস্তুটো আৰু কনচাইজ হৈ যাব মানে আৰু সৰু হৈ যাব এইটো কৈছে A chemical equation represents a chemical equation represents a chemical reaction. এতিয়া এইটো কি বুলি কোৱা হ'ব কেমিকেল ইকুৱেশ্যন এই কেমিকেল ইকুৱেশ্যনটো এটা কি বুজাব কেমিকেল ৰিয়েকশ্যন বুজাব যদি তোমালোকৰ ইয়াত দিয়া থাকে কেমিকেল ইকুৱেশ্যন সেইটো মানে এক প্ৰকাৰ কি হ'ল কেমিকেল ৰিয়েকশ্যনে ক'ব এইটো কৈছে ইফ উই ৰিকল ফৰ্মুলা অফ মেগনেছিয়াম অক্সিজেন এণ্ড মেগনেছিয়াম অক্সাইড দ্য এভভ ৱাৰ্ড ইকুৱেশ্যন কেন বি ৰিটেন এজ এইখিনি তোমালোকক অলৰেডি বাৰ কৈ দিছোঁ অ'কে এতিয়া চোৱা কাউণ্ট and compare the number of atoms of each element on the left hand side and right hand side of the arrow এতিয়া তোমালোকক কৈছে এইখিনি তোমালোকৰ লেফ্ট হেণ্ড ছাইড আৰু এইখিনি তোমালোকৰ ৰাইট হেণ্ড ছাইড এতিয়া এই লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডত নাম্বাৰ অফ এটমছ কেইটা আছে ইয়াত মেগনেছিয়ামৰ কেইটা এটম আছে এটা এটম অক্সিজেনৰ কেইটা এটম আছে দুটা এটম কিন্তু টোটেল এটম কেইটা বলা তিনিটা ইয়াত মেগনেছিয়ামৰ কেইটা আছে এটা আছে অক্সিজেনৰ কেইটা আছে এটা আছে টোটেল এটম কেইটা বলা দুটা লেফ্ট হেণ্ড ছাইডৰ এটম আৰু ৰাইট হেণ্ড ছাইডৰ এটম ইকুৱেল আছে নেকি ইকুৱেল নাই অ'কে ইয়াত কি কৈছে ইকুৱেল নাই বুলি কৈছে এতিয়া কথাটো মনত ৰাখিবা লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড ইন কেছ অফ এটম এতিয়া চোৱা দুটা বস্তু পাবা তোমালোকে যদি এক নম্বৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডৰ এটমবিলাক যদি ইকুৱেল হয় এটমবিলাক কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তেতিয়া এইটো কি বুলি কোৱা হ'ব বেলেঞ্চড কেমিকেল ইকুৱেশ্যন বুলি কোৱা হ'ব এতিয়া দুই নম্বৰত চোৱা ইন কেছ অফ এটমছত লেফ্ট হেণ্ড ছাইড নট ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড এতিয়া লেফ্ট হেণ্ড ছাইডৰ যিমান এটম থাকিব ৰাইট হেণ্ড ছাইডৰ লগত যদি নিমিলে তেনেহ'লে এইটো কি বুলি ক'ব আনবেলেঞ্চড কেমিকেল ইকুৱেশ্যন বুলি কোৱা হ'ব আই থিংক এইখিনিও তোমালোকৰ ক্লিয়াৰ হৈ গ'ল অ'কে এই বস্তুটো তোমালোকক কৈছে
ওকে ইয়াত আৰু একো নাই কিন্তু ইয়াত এটা বস্তু তোমালোকক মনত ৰাখিব লাগিব চোৱা if not then equation in unbalanced because the mass is not same on both sides of the equation such a equation is called skeletal equation of a reaction এতিয়া তোমালোকক কি কলো তাৰপৰা কত গল skeletal chemical equation burning magnesium in air এতিয়া চোৱা কি কৈছে তোমালোকৰ unbalanced এই আনবেলেন্সড কেমিক্যাল ইকুৱেশ্যনটো যে পালা এই আনবেলেন্সড কেমিক্যাল ইকুৱেশ্যনটোক আৰু এটা নাম দিয়া হৈছে সেই নামটো কি বুলি কোৱা হৈছে স্কেলেটাল কেমিক্যাল ইকুৱেশ্যন বুলি কোৱা হৈছে তোমালোকক কিন্তু নামটো একদম মনত ৰাখিব লাগিব সেই নামটোৰ নাম কি ক'ব স্কেলেটাল কেমিক্যাল ইকুৱেশ্যন বুলি ক'ব আনবেলেন্সডৰ নামটো কেতিয়াবা তোমালোকৰ আনবেলেন্সড নিদি যদি কয় স্কেলেটাল কেমিক্যাল ইকুৱেশ্যন তেতিয়া বুজিব লাগিব দ্যাট মিন্স আনবেলেন্সড কেমিক্যাল ইকুৱেশ্যন এতিয়া তোমালোকৰ ইকুৱেশ্যন যেনেকৈ দিয়া আছে এইটোত চাবা কত গ'ল এইটোত চোৱা মেগনেছিয়াম আৰু অক্সিজেন যে মিলিত হৈছে ইয়াত কি হ'ব এটা কি হ'ব এক্সাম্পল অফ আনবেলেন্সড কিয় লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডৰ এটমবিলাক ইকুৱেল হোৱা নাই আই থিংক তোমালোকে বেলেন্সড আৰু আনবেলেন্সডৰ কনসেপ্ট একেবাৰে ক্লিয়াৰ হৈ গৈছে এতিয়া চোৱা বেলেন্সড কেমিক্যাল ইকুৱেশ্যন আমি বেলেন্সড কেমিক্যাল ইকুৱেশ্যন যে আছে এইটো আমি কেনেকৈ বেলেন্স কৰিব পাৰোঁ অলৰেডি তোমালোকে ক্লাছ 9ত কিছুমান বস্তু পাই আহিছা যেনেকৈ মানে নেম আৰু সিম্বলছ এইটো বহুত দৰকাৰী আছে যেনেকৈ সোডিয়াম ওকে এই সোডিয়ামৰ এইটো হৈছে তোমালোকৰ সিম্বল ওকে আৰু এইটো নেম আমি সোডিয়াম বুলি কম এতিয়া যদি আমি এইটোক আমি এজ এ আয়ন হিচাপে লিখো Na পজিটিভ লিখো এইবিলাক তোমালোকে ক্লাছ 9ত পাইছা কিয় Na পজিটিভ হয় সেইবিলাকো পাইছা ইয়াত যদি বুজাব যাও ভিডিওটো আৰু লম্বা হ'ব আকৌ ম্যাগনেসিয়াম এইটো কি ম্যাগনেসিয়ামক যদি আমি লিখো আয়ন হিচাপত ম্যাগনেসিয়াম 2 পজিটিভ লিখো এনেকৈ এলুমিনিয়াম যদি আছে এলুমিনিয়ামক ইন কেস অফ আয়ন হিচাপত যদি লিখো Al 3 পজিটিভ ইয়াত 3 ইয়াত 2 ইয়াত 1 কিয় হল এইবিলাক কিন্তু তোমালোকে ক্লাছ 9ত পাইছা যেনেকৈ মই অলপ কৈ আছো লিউজ ডট স্ট্ৰাকচাৰ এইবিলাক পাইছা অক্টেট তো এই কনসেপ্টৰ জৰিয়তে সেইবিলাক আমি উলাব পাৰো ইলেক্ট্ৰনিক কনফিগাৰেশন আই থিংক এইবিলাক পাইছা ওকে তো ইমানখিনি আমি বুজাব নাজো যদি তোমালোকে বুজি নোপোৱা তেনেহলে কবা মই এক্সট্ৰা ভিডিও বনাই দিম ওকে এইখিনি মই ক'ব পাৰো এতিয়া চোৱা এই সোডিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম ইয়াত চাৰ্জ কেটা কি আছে ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 3 আছে ওকে যেনেকৈ Cl নেগেটিভ এটাকে ক্লোৰাইড কয় OH নেগেটিভ এটা হাইড্ৰক্সাইড কয় তাৰ পিছত NO3 নেগেটিভ এটাক নাইট্ৰাইট কয় তাৰ পিছত SO4 2 নেগেটিভ এটাক সালফেট কয় SO3 2 নেগেটিভ এটাক সালফাইড কব তো সেইবিলাক তোমালোকে ক্লাছ 9ত অলৰেডি পাই আহিছা ওকে এইবিলাক মনত ৰাখিব লাগিব কাৰণ ইয়াৰ পৰাহে তোমালোকৰ বেলেন্সটো আহিব ওকে এতিয়া চোৱা ইয়াত কি কৈছে তোমালোকক ৰিকল দা ল অফ কনজাৰভেশ্যন অফ মাছ তোমালোকে এইটোই পাইছা দা ল অফ কনজাৰভেশ্যন অফ মাছ কি হয় according to law of conservation of mass the mass neither be created nor destroyed মানে এই ল হিসাবত আমি মাছক আমি ক্ৰিয়েট কৰিবও নোৱাৰো আৰু ডেস্ট্ৰয় কৰিবও নোৱাৰো কিন্তু মানে মাছ কেটাক আমি পৰিৱৰ্তন কৰিব পাৰো one phase to another phase এটা হৈছে তোমালোকৰ ল অফ কনজাৰভেশ্যন অফ মাছ এতিয়া এই কেমিক্যাল ইকুৱেশ্যনত আমি এই লটো কেনেকৈ এপ্লাই কৰিম এতিয়া চোৱা আমি এটা ৰিয়েক্টেন্ট ললো আৰু এটা কি হল প্ৰডাক্ট হল এতিয়া চোৱা এই ৰিয়েক্টেন্টৰ আমি মাছ ধৰা 10 গ্ৰাম পালো এতিয়া হলে এই প্ৰডাক্টৰ মাছ কিমান হ'ব লাগিব 10 গ্ৰাম হ'ব লাগিব যদি বেলেগ হয় ইয়াত ধৰা 10 গ্ৰাম হল ইয়াত ধৰা 5 গ্ৰাম হল যেতিয়া মাছটোৱে বেলেগ হ'ব তেতিয়া ল অফ কনজাৰভেশ্যন মাছটো এপ্লাই নহব কাৰণ according to ল হিচাপত mass of product is equal to mass of reactant equal হ'ব লাগিব এটো হৈছে তোমালোকৰ law of conservation of mass এতিয়া সব কি কৈছে mass can neither be created nor destroyed in a chemical reaction okay মই কৈ দিলো that is the total mass of the elements present in the product of a chemical reaction has to be equal to the product total mass of the element present in reactants এইখিনিয়ে মই বুজাই দিলো reactantৰ যিমান mass হ'ব লাগিব productৰ same mass হ'ব লাগিব I think clear तो এতিয়া সোয়া in other words the number of atoms of such elements remain the same before and after the chemical reaction ইয়াতো কৈছে এতিয়া এই যে নাম্বার অফ এটমস হ'ব লাগিব কাৰণ কৈছে তোমালোকৰ ব্যালেন্সড কেমিক্যাল ইকুৱেশ্যন যেতিয়া ব্যালেন্সড কব তাৰ মানে অলৰেডি আগত বুজাই দিলো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডৰ যিমান কেটা এটম থাকিব ইকুৱেল হ'ব লাগিব তেতিয়া হেতক ব্যালেন্সড বুলি কোৱা হ'ব মানে বিফৰ
বিফৰত যিকেইটা এটম থাকিব ৰিয়েকশ্যনৰ পিছত মানে আফটাৰত যিমানকেইটা এটম ফৰ্মেশ্যন হ'ব দুটাই কেইটা কি হ'ব মানে সেম হ'ব লাগিব মানে লেফ্ট হেণ্ড সাইড ৰাইট হেণ্ড সাইডৰ এটমকেইটা সেম হ'ব লাগিব এইটো হৈছে তোমালোকৰ বেলেন্সড আৰু এই কথাটো ইয়াত কৈ দিছে before the after chemical reaction is same okay hence we need to balance the skeletal chemical reaction এতিয়া is what skeletal chemical reaction ইয়াৰ মানে কি বুজিব লাগিব ইয়াত আনবেলেন্স কথা কৈছে ইয়াত আনবেলেন্সড chemical reaction to বেলেন্সৰ কথা কৈছে মানে বেলেন্স কৰিব লাগিব is the chemical 1.2 balanced let us learn about balancing a chemical equation step by step এতিয়া যদি এটা স্কেলিটেল কেমিকেল ইকুৱেশ্যন আছে বা আনবেলেন্সড কেমিকেল ইকুৱেশ্যন আছে সেইটোক আমি কেনেকৈ বেলেন্স কৰিব পাৰোঁ এইটো ষ্টেপ বাই ষ্টেপ তোমালোকক বুজাম এতিয়া চোৱা কি কৈছে ইয়াত জিংক আৰু সালফিউৰিক এসিড ৰিয়েকশ্যন কৰি জিংক সালফেট আৰু হাইড্ৰজেন গেছ ফৰ্মেশ্যন হৈছে ইয়াত তোমালোকৰ ইয়াত দিয়াই আছে অলৰেডি মই তোমালোকক বুজাই দিছোঁ এই জিংক আৰু সালফিউৰিক এসিড ৰিয়েকশ্যন কৰি কি ফৰ্মেশ্যন হৈছে জিংক সালফেট আৰু হাইড্ৰজেন গেছ এইটো তোমালোকক ওপৰত মই বুজাই দিছোঁ ওকে এতিয়া চোৱা কি কৈছে লেট আছ এক্সামাইন দ্য নাম্বাৰ অফ এটমছ অফ ডিফাৰেণ্ট এলিমেণ্ট অন বোথ ছাইডছ অফ দ্য এৰ এতিয়া চোৱা এই ৰিয়েকশ্যনটোত কি এলিমেণ্ট ইউজ হৈছে ইয়াত চোৱা এলিমেণ্ট দিয়া আছে এটা আমাৰ জিংক ইউজ হৈছে এটা হাইড্ৰজেন ইউজ হৈছে এটা সালফাৰ ইউজ হৈছে এটা অক্সিজেন ইউজ হৈছে ওকে এই চাৰিটা এলিমেণ্ট আমাৰ এই ৰিয়েকশ্যনটো ইউজ হ'ল এতিয়া চোৱা তোমালোকৰ নাম্বাৰ অফ এটমছ ইন ৰিয়েক্টেণ্টছ এতিয়া এই ৰিয়েক্টেণ্টত কেইটা এটম ইউজ হ'ল ৰিয়েক্টেণ্ট এই যে চোৱা এইপিনে তোমালোকৰ ৰিয়েক্টেণ্ট হ'ব এইপিনে তোমালোকৰ প্ৰডাক্ট হ'ব এতিয়া চোৱা এই ৰিয়েক্টেণ্টত কেইটা এটম আছে জিংকৰ কেইটা আছে এটা আছে তাৰপিছত হাইড্ৰজেন কেইটা আছে দুটা আছে সালফাৰৰ কেইটা আছে এটা আছে অক্সিজেনৰ কেইটা আছে চাৰিটা আছে এইটো হৈছে তোমালোকৰ লেফ্ট হেণ্ড ছাইডত এতিয়া চোৱা ঠিক ৰাইট হেণ্ড ছাইডত আমাক জিংক কেইটা পালোঁ এটা আছে সালফাৰ কেইটা হাইড্ৰজেন তাৰপিছত হাইড্ৰজেন কেইটা আছে ইয়াত দুটা আছে ওকে দুটা হৈ গ'ল সালফাৰ কেইটা আছে এটা আছে অক্সিজেন কেইটা আছে চাৰিটা আছে দ্যাট মিন্স ইয়াৰ পৰা তোমালোকে কি দেখা পালা এই যে ৰিয়েকশ্যনটো দিয়া আছে এই ৰিয়েকশ্যনটো এটা কি আছে বেলেন্সডত দিয়া আছে ওকে ইয়াৰ পৰা তোমালোকে কি ক'ব পাৰিবা ইয়াত বেলেন্স আছে মানে যি কেইটা এলিমেণ্ট আমি ইউজ কৰিছোঁ লেফ্ট হেণ্ড ছাইডতো ছেম আছে ৰাইট হেণ্ড ছাইডতো ছেম আছে দ্যাট মিন্স এইটো এটা বেলেন্সড কেমিকেল ইকুৱেশ্যন আই থিংক তোমালোকে এইখিনি বুজিব পাৰিছা let us try to balance the following chemical equation এতিয়া চোৱা তোমালোকৰ এই কেমিকেল ইকুৱেশ্যনটো যে দিয়া আছে এইটো তোমালোকক বেলেন্সড কৰিব কৈছে ষ্টেপ বাই ষ্টেপ ইয়াত দিয়া আছে বেলেন্স কৰাৰ শৰ্ট ফৰ্মুলাটো তোমালোকে ধৰি লোৱা মানে ডাইৰেক্ট হৈ যাব তেতিয়া এনেকৈ যদি কৰা এতিয়া চোৱা প্ৰথমত কি আছে ইয়াত এলিমেণ্ট কি পালা ইয়াত এলিমেণ্ট যদি লিখা এতিয়া চোৱা এলিমেণ্ট কেইটা কি পালা যেনেকৈ এটা আইৰণ হয় না তাৰপিছত আছে হাইড্ৰজেন তাৰপিছত আছে অক্সিজেন আৰু কিবা আছে নেকি ইয়াত আৰুতো একো নাই আছে নেকি ইয়াতো একো নাই তো যিকেইটা এলিমেণ্ট থাকিব ৰিয়েকশ্যনত তোমালোকে সেইকেইটা লিখি ল'বা ওকে লিখি ল'লোঁ তাৰপিছত চোৱা এইটো তোমালোকৰ ধৰা লেফ্ট হেণ্ড ছাইড দিলা এইটো তোমালোকৰ ৰাইট হেণ্ড ছাইড দিলা এতিয়া এই লেফ্ট হেণ্ড ছাইডত আইৰণ কেইটা আছে এটা আছে তুমি ইয়াত এটা লিখি দিলা ওকে এতিয়া ৰাইট হেণ্ড ছাইডত কেইটা আছে তিনটা আছে তুমি তিনটা লিখি দিলা তাৰপিছত চোৱা হাইড্ৰজেন লেফ্ট হেণ্ড ছাইডত কেইটা আছে দুটা আছে তুমি দুটা লিখি দিলা আকৌ ৰাইট হেণ্ড ছাইডত কেইটা আছে দুটা আছে তুমি দুটা লিখি দিলা ওকে অক্সিজেন লেফ্ট হেণ্ড ছাইডত কেইটা আছে অক্সিজেন এটা আছে আকৌ ৰাইট হেণ্ড ছাইডত কেইটা আছে অক্সিজেন চাৰিটা আছে এতিয়া চোৱা এইখিনি তোমালোকে কোনটো কম আছে কোনটো বেছি আছে সেইটো হিচাপত বেলেন্স কৰিব লাগিব এতিয়া চোৱা আইৰণ ইয়াত কেইটা আছে লেফ্ট হেণ্ড ছাইডত এটা আছে ইয়াত ৰাইট হেণ্ড ছাইডত কি আছে তিনটা আছে গতিকে লেফ্ট হেণ্ড ছাইডত তিনটা কৰি ল'ব লাগিব লেফ্ট হেণ্ড ছাইডত তিনটা কৰিব ল'লে তেনেহ'লে ইয়াত কি দি পূৰণ কৰিব লাগিব 3 দি পূৰণ কৰিব লাগিব ওকে তো মই ইয়াত 3 ৰে পূৰণ কৰি ল'লোঁ ইয়াতো কোনো অসুবিধা নাই ইয়াত যদি মই 3 ৰে পূৰণ কৰিছোঁ দ্যাট মিন্স আমি ইয়াত কি দিম 3 ৰে ইনটু কৰিলোঁ ওকে কাৰণ ইয়াত 3 হৈছে ইয়াতো আমি 3 বনাই ল'লোঁ ইয়াত কোনো প্ৰব্লেম নাই গ'ল এতিয়া চোৱা ইয়াত 3 পূৰণ কৰিলোঁ পূৰণ কৰাৰ লগে লগে আৰু চোৱা তুমি এতিয়া অক্সিজেনত চোৱা অক্সিজেনত ইয়াত এটা আছে ইয়াত চাৰিটা আছে দ্যাট মিন্স ইয়াতো চাৰিটা বনাব হ'লে ইয়াত 4 ৰে ইনটু কৰিব লাগিব ইট ইকুৱেল টু 4 দ্যাট মিন্স লেফ্ট হেণ্ড ছাইডত যেটো লেফ্ট হেণ্ড ছাইড ইয়াত কি দিব লাগিব 4 ৰে ইনটু কৰিব লাগে দ্যাট মিন্স আমি এই ইয়াত 4 ৰে ইনটু কৰিম আকৌ ইয়াত 4 দিলে কিন্তু ভুল হ'ব দ্যাট মিন্স এই অক্সিজেনটো আছে যদি ইয়াত 4 দিও ভুল ইয়াৰ স্ট্ৰেচন কোফিচিয়েন্ট এই এটাৰ কোফিচিয়েন্টৰ ঠাইত দিব লাগিব 4 ইয়াতে 4 দিব লাগিব এইখিনি মনত ৰাখিবা ওকে
ইয়াত 4ৰে ইনটু কৰিলোঁ অক্সিজেন মিলি গ'ল কিন্তু ইয়াত এটা প্ৰব্লেম হৈ গ'ল অক্সিজেন তো মিলি গৈছে কিন্তু ইয়াত হাইড্ৰজেন কেইটা হ'ল চোৱা ইয়াত 4টা আৰু ইয়াত 2ৰে পূৰণ আছে গতিকে ইয়াত হাইড্ৰজেন কেইটা হ'ল 8টা হ'ল লেফট হ্যান্ড সাইডত হাইড্রোজেন 2 × 4 কেইটা হল 8টা হল হাইড্রোজেন লেফট হ্যান্ড সাইডত সো লেফট হ্যান্ড সাইডত হাইড্রোজেন কেইটা হল 8টা হল এতিয়া রাইট হ্যান্ড সাইডত কেইটা কৰিব লাগিব 8টা কৰিব লাগিব ইয়াত কেইটা আছে দুটা আছে দ্যাট মিন্স ইয়াত কেইটা পূৰণ কৰিব লাগিব 4 ৰে ইকুৱেল টু 8 হৈ গ'ল এতিয়া 4 মানে কি তোমালোকৰ 4 টো এই ইয়াত দিব লাগিব ওকে এতিয়া সোৱা মিলি গ'ল যদি এতিয়া তোমালোকে ক্যালকুলেশন কৰা এতিয়া গোটেইটো যদি সোৱা এই ইকুৱেশনটো এতিয়া ব্যালেন্সড হৈ গৈছে সব মিলি গৈছে তো এনেকৈ তোমালোকে যদি ব্যালেন্স কৰা তেতিয়া তোমালোকৰ ভুল নহব লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডৰ কেইটা তোমালোকে আগত লিখি লবা আৰু এলিমেন্ট কেইটা তোমালোকৰ আস থাকিব সেই এলিমেন্ট কেইটা আগত লিখি লবা লিখি লৈ তোমালোকে এনেকৈ যদি কৰা বাস হৈ যাব ইয়াৰ কোনো প্ৰবলেম নহব আই থিংক তোমালোকৰ ব্যালেন্সড কনসেপ্ট বাকিখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া স্টেপ 1 কি কৈছে স্টেপ 2 কৈছে স্টেপ 3 কি কৈছে স্টেপ 4 কি কৈছে তাৰ পিছত স্টেপ 5 কি কৈছে স্টেপ 6 কি কৈছে স্টেপ 7 কি কৈছে এইবিলাকত তোমালোকক যাব নালাগে বাকি একদম শর্টকাট হিসাবে তোমালোকক বুজাই দিলো তোমালোকক এক্সামত এনেকুৱা ধৰণে নাহিব যে স্টেপ কেইটা লিখা জাস্ট তোমালোকৰ ইকুৱেশন দিয়া থাকিব হেটো ব্যালেন্স কৰা এনেকা আহিব ঠিক আছে আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গ'ল এতিয়া নেক্সট যেটো ভিডিও লৈ আহিম এই ভিডিওত যিমান কেইটা ইকুৱেশন থাকিব সব কেইটা কেনেকৈ ব্যালেন্সড হ'ব সব কেইটা আমি ব্যালেন্স কৰি দেখুৱাম ওকে তো আৰু বাকি এই কোশ্চেন কেইটা তোমালোকক কি কি হয় আনসাৰ এই কেইটা মই দি দিম নেক্সট যেটো চেপ্টাৰ মানে ভিডিও হ'ব হেটো দি দিম তো আজি ইমানখিনিলৈ থাকিলো নেক্সট যেটো ভিডিও আহিব হেটোত আমি টাইপস অফ কেমিক্যাল ৰিঅ্যাকচনৰ বিষয়ে ডিসকাস কৰিম ওকে তো আজিৰ ভিডিও ইমানখিনিয়ে ভিডিওটো কেনেকুৱা লাগিল কমেন্টত জনাবা ওকে আৰু যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা শেয়াৰ কৰিবা তো আজিৰ ভিডিওত ইমানখিনিয়ে ওকে তোমালোকে যদি পাৰা এইটো ট্ৰাই কৰিবা এইখিনি ট্ৰাই কৰিবা কাৰণ তোমালোকক প্ৰসেসটো শিকাই দিলো তো বাকি একো নাই জাস্ট ব্যালেন্স কৰিব লাগে তোমালোকে এইটো ট্ৰাই কৰিবা যদি মিলাব পাৰা দ্যাট মিন্স ওকে বহুত বঢ়িয়া বুজি পাইছে তোমালোকে ওকে তো আজিৰ ভিডিওত ইমানখিনিয়ে